আজি আমাৰ ৰাজ্যত অভূতপূৰ্বভাৱে বৃদ্ধি হোৱা বিশ্ববিদ্যালয়ে ছাত্ৰ ছাত্ৰীসকলৰ বাবে পোষ্ট গ্ৰেজুৱেট পঢ়াৰ পথ মুকলি কৰি দিছে। যোৱা সৌখিদিনাখন আমি অসমত নতুনকৈ 7খন বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিছোঁ। কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিখন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান এইমছৰ পৰা IIT লৈকে, নেশ্যনেল ফৰেনচিক ইউনিভাৰ্চিটিৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাইন্সলৈকে, সৈনিক স্কুলৰ পৰা নবোদয় বিদ্যালয়লৈকে, কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা আদৰ্শ বিদ্যালয়লৈকে যোৱা এটা দশকত অসমৰ শিক্ষা খণ্ডৰ আমি ব্যাপক সম্প্ৰসাৰণ কৰিব পাৰিছোঁ। আজি আমি আমাৰ উচ্চ শিক্ষাৰ গতি আমি ইমানেই তীব্ৰতৰ কৰিছোঁ যে আজি অসম ভাৰতৰ ভিতৰতে ডেন্সিটি অফ ইউনিভাৰ্চিটি আৰু ডেন্সিটি অফ মেডিকেল কলেজেছ আমি প্ৰথম 10খন ৰাজ্যৰ ভিতৰলৈ আহিবলৈ সক্ষম হৈছোঁ।